Northeast Special Infrastructure Development Scheme ni गेजेरजों आसाम सरकारनिफ्राय BTC ओनसोलनि मोनगु गोजौ फरायसालिफोरखौ लुफामफिननायनि थाखाय 8 कोटी रां गनायथि होबाय। Northeast Special Infrastructure Development Scheme ইয়াৰ অধীনত BTC অঞ্চলৰ প্ৰধান 9খন হায়াৰ সেকেন্ডাৰী বিদ্যালয় আমি প্ৰায় 8 কোটি টকাকে ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰাৰ কাৰ্যসূচী লৈছো। आसाम सोलोंथाइ बिफाननि मन्त्री डॉक्टर रनोज पेगुनि रोखा फोरमायथिनाय बिटिआर सरकारनि बानजायनायाव खुंजानाय बड'लेण्ड इन्टारनेशनेल नलेज फेस्टिवलनि दिनै 3थि साननि हाबाफारियाव आसाम सोलोंथाइ बिफाननि मन्त्री डॉक्टर रनोज पेगुआबो जर'खायै बाहागो लाफैदों। बाहागो लाफैनानै फुंबिलिनि सोलोंथाइ आयदानि गेवलां सावरायमेलाव बेसेनगोसा बिबुंथि लाखिनानै बाहागो लानाय फरायसाफोरखौ थुलुंगाखांहोयो। बेबायदिनो जर'खायै लिंहर जाबावनाय माखासे गुनगोनां सुबुंफोराबो बिबुंथि लाखियो। लोगोसेयैनो खौरांगिरिनि सिगाङाव नर्थ इस्ट स्पेशल इन्फ्रास्ट्राक्चार डेभेलपमेन्ट स्किमनि गेजेरजों आसाम सरकारनिफ्राय BTC ओनसोलनि मोनगु गोजौ फरायसालिफोरखौ लुफामफिननायनि थाखाय 8 कोटी रां गनायथि होनायखौ रोखायै फोरमायनानै होयो। কোকৰাঝাৰত এটা অভিনৱ কাৰ্যসূচী ৰূপায়ণ হৈছে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল নলেজ ফেষ্ট, য'ত দেশী বিদেশী বহু পণ্ডিত গৱেষক সমল ব্যক্তি ইয়াত একেলগ হৈছে। সমান্তৰালভাৱে বহুকেইখন টেকনিকেল ছেশ্যন ইয়াত অনুষ্ঠিত হৈছে আৰু এই আলোচনা সত্ৰসমূহৰ জৰিয়তে কেৱল BTC বুলি নহয় সমগ্ৰ দেশৰ কাৰণে আমি জ্ঞানৰ অন্বেষণৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োগৰ ক্ষেত্ৰত নতুন নতুন দিশ উন্মোচিত কৰিব বুলি মই আশাবাদী। ই এক অভিনৱ কাৰ্যসূচী। মই তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ প্ৰধান আৰু ইয়াত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানসমূহক তাৰ মুৰব্বীসকলক সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ই এটা নতুন ৰাস্তা মুকলি কৰিব। আমি চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে আমি ৰাজ্যিক পৰ্যায়ত এখন নৰ্থ ইষ্ট এডুকেশ্যন কনফাৰেঞ্চ কনক্লেভ অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ পাছত IIT গুৱাহাটীত নৰ্থ ইষ্ট ৰিচাৰ্চ কনক্লেভ অনুষ্ঠিত হৈছিলে। যোৱা দুদিন ধৰি IITত এটা ইণ্ডো গ্ল'বেল বিশেষকৈ স্কিল এডুকেশ্যনৰ ওপৰত এটা কনক্লেভ অনুষ্ঠিত হৈছে আৰু আজি BTCত ইয়াত নলেজ কনক্লেভ বা নলেজ ফেষ্ট অনুষ্ঠিত হৈছে। গতিকে অসমখনে খুব প্ৰ'এক্টিভলি এডুকেশ্যনৰ ক্ষেত্ৰত কাম কৰিছে আৰু ই নিশ্চিতভাৱে অসমৰ যি শিক্ষাৰ বাতাবৰণ আছে ইয়াক পৰিৱৰ্তন কৰিব। ইয়াত দুটা আছে, এটা হ'ল বিদ্যালয় শিক্ষা আৰু এটা হ'ল উচ্চ শিক্ষা। গতিকে প্ৰথম ফ'কাছটো আমাৰ উচ্চ শিক্ষাত আছে। উচ্চ শিক্ষাৰ সমস্যাখিনি আমি আগতীয়াকৈ সমাধান কৰিম আৰু যিটো আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতো ইয়াত আমাৰ তথ্য সংগ্ৰহখিনি হৈছে নিট বেচিছত হ'ব। যিবিলাক অঞ্চল শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে পিছ পৰি আছে বা য'ত শিক্ষানুষ্ঠান নাই, সেই ক্ষেত্ৰত আমি নিট বেছ কিছু সিদ্ধান্ত চৰকাৰখনে গ্ৰহণ কৰিব। প্ৰশ্ন কাকত ফাদিল হোৱা নাই। যোৱাকালি 3:30 4:30 পৰীক্ষা শেষ হৈছে। 5:30 বজাত এটা নিউজ বাজিছে। নৰ্মেলি আমাৰ যেতিয়া পৰীক্ষা আৰম্ভ হয় 1 ঘণ্টাৰ পাছত ছাত্ৰ ছাত্ৰী বাহিৰলৈ ওলাই আহিবই পাৰে। গতিকে আমি প্ৰশ্ন কাকত আগতীয়াকৈ ফাদিল হোৱাৰ কোনো তথ্য প্ৰমাণ আমাৰ হাতত নাই। মেট্ৰিক পৰীক্ষা সময়মতে অনুষ্ঠিত হ'ব আৰু স্বতন্ত্ৰীয়া প্ৰতিষ্ঠান সেৱাই তাৰ সকলো আয়োজন সম্পূৰ্ণ কৰিছে। সুন্দৰভাৱে পৰীক্ষা অনুষ্ঠিত হ'ব। কি ক'লে? টেট পৰীক্ষাৰ ডেট খুব সোনকালে ঘোষণা কৰিম। আমাৰ আন্তঃগাঁথনি উন্নয়নৰ কাম চলি আছে, বহু বিদ্যালয়ত চলি আছে আৰু এইবাৰ আমি নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম ইয়াৰ অধীনত BTC অঞ্চলৰ প্ৰধান 9খন হায়াৰ ছেকেণ্ডাৰী বিদ্যালয় আমি প্ৰায় 8 কোটি টকাকে ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰাৰ কাৰ্যসূচী লৈছোঁ।